আগতে যে লিংগ শৰীৰ হয় হয় ভাগৱতত লিখা আছে লিংগ দেহ ভাগিলেহে পাইবা মুখ্য পদ হয় সুন্দৰ তেতিয়াহ'লে লিংগ শৰীৰৰ সংজ্ঞাটো আৰু আপোনাৰ মুখ্য পদৰ ব্যৱস্থাটো কেনেকৈ হ'ব পাৰে বৰ সুন্দৰ অকণমান দিব হয় হয় লিংগ শৰীৰ 18টা সূক্ষ্ম তত্ত্বৰ দ্বাৰা সৃষ্টি হৈছে বাপ আপুনি লিংগ শৰীৰত 5টা জ্ঞানেন্দ্ৰিয় সূক্ষ্ম অৱস্থাত 5টা কৰ্মেন্দ্ৰিয় সূক্ষ্ম অৱস্থাত পঞ্চ প্ৰাণ মন বুদ্ধি অহংকাৰ এই 18টা তত্ত্ব মিলি পেলাই লিংগ শৰীৰ হৈছে লিংগ শৰীৰ আপুনি কেনেকৈ গম পাব ইয়াৰ একেবাৰে সুন্দৰ উদাহৰণটো বুজক আপুনি ৰাতি ধৰক শুই আছে শুই থাকোঁতে কেতিয়াবা আপুনি দেখা পায় যে মই গুৱাহাটী গৈছোঁ এজ ইট ইজ আপোনাকে দেখেনে নাই মই অমুকৰ লগত কথা পাতিছোঁ মই ডিব্ৰুগড় গ'লোঁ মই শিৱসাগৰ গ'লোঁ মই যোৰহাট গ'লোঁ মই অমুকক লগ পাইছোঁ মই কথা পাতিছোঁ কোনটো শৰীৰ যায় আপোনাৰতো স্থূল শৰীৰটো বিচনাত আছে বুজি পালেনে নাই কিন্তু আপুনি দেখা পাইছে যে মই নিজে গুৱাহাটী গৈছোঁ মই নিজে চাই আহিছোঁ মই অমুকক কথা পাতিছোঁ এই যিটো শৰীৰ যায় সেইটোৱে আপোনাৰ লিংগ শৰীৰ এইটো কেতিয়া নাইকিয়া হ'ব জানেনে নাই যেতিয়া আপোনাৰ কৰ্মফল য'ত সাঁচি ৰাখিছে যিটো আপোনাৰ একাউণ্ট এই সঞ্চিত কৰ্মফলবিলাক যিদিনা বাৰ্ষ্ট হ'ব আপোনাৰ কাৰণ শৰীৰটোত যিবিলাক বাসনা থাকে এইবিলাক যেতিয়া শূন্য হ'ব তেতিয়া আপুনি পুনৰ আকৌ শৰীৰ ধাৰণ কৰিবলগীয়া একো বস্তুৱে নাথাকে যদি আপুনি ভোগ কৰিবলৈ একোৱেই নাই তেতিয়া শৰীৰ ধাৰণ কৰিবলৈ নাই আৰু লিংগ শৰীৰটো তেতিয়া নষ্ট হৈ যাব বুজি পালেনে তেতিয়া সেইটোৱে তাৰমানে মুক্তি সেইটোৱে নিৰ্বাণ তাৰপিছত আপোনাৰ কোনো আপুনি মিলি গ'ল আৰু তেতিয়া এইটো কোনো কথা নাই বুজি পালে বাৰু সেইটোকে লিংগ শৰীৰ বুলি কৈছে কাৰণ শৰীৰটোত আমাক বহু জনমৰ সংস্কাৰবিলাক জমা হৈ থাকে তাত বাসনাবিলাক থাকে অনিষ্ট মিষ্টম মিশ্ৰম সত্ৰিবিধা কৰ্মনা ফলম ভৱতী অত্যাগিনাম প্ৰত্য নাতো সন্ন্যাসিনা ক্বচিত অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা হে অৰ্জুন প্ৰত্যেকটো কৰ্মৰ 3 ধৰণৰ ফল আছে ভাল বেয়া মিশ্ৰিত পুণ্য পাপ পাপ পুণ্যৰ মিশ্ৰণ আৰু এই কৰ্মফলবিলাক আমি যে কোটি কোটি বাৰ আহিলোঁ আগতেও জন্ম ল'লোঁ মানুহৰ যিমানবিলাক কাম কৰিলোঁ তাৰ ফলবিলাক আমাৰ এখন সুকীয়া একাউণ্টত চবৰে সুকীয়া সুকীয়া একাউণ্টত জমা হৈ আছে সেইটোক কয় সঞ্চিত কৰ্ম যেনেকৈ আপোনালোকৰ আজিকালি বেংকত এখন এখন একাউণ্ট আছে নহয় আছে নাই আপোনাৰ আছে এইবিলাক ৰঙিলি পমিলি দি থাকে নহয় টকাবিলাক নোসোমাই জানো আহি এই য'ত সোমাই সেইখন যিখন একাউণ্ট ছেভিং একাউণ্ট বুলি কয় সঞ্চয় খাতা তেনেকৈ আমাৰ কৰ্ম ফলবিলাক য'ত জমা হয় সেইখনো সঞ্চয় খাতাই তাৰ শাস্ত্ৰই নাম দিছে সঞ্চিত কৰ্ম তাত আমাৰ কৰ্ম ফলবিলাক জমা হৈ থাকে এটা শৰীৰ নষ্ট হোৱাৰ পাছত আত্মাটো অকলে যাব নোৱাৰে ইয়াৰ ভিতৰত আৰু দুটা শৰীৰ থাকে এটা হৈছে সূক্ষ্ম শৰীৰ 18টা তত্ত্ব আৰু তাৰ ভিতৰত আৰু এটা শৰীৰ থাকে সেইটো হৈছে কাৰণ শৰীৰ কজেল বডি আত্মাৰ লগতে দুটা শৰীৰ ওলাই যায় লিংগ শৰীৰ আৰু কাৰণ শৰীৰ এই লিংগ শৰীৰ কাৰণ শৰীৰ আত্মাক লগত লৈ গৈ য'ত আমাৰ সঞ্চিত কৰ্ম য'ত আছে তাৰ পৰা আমি এটা অংশ উলিয়াব লাগে নেক্সট কি শৰীৰ ধাৰণ কৰিম কি ফল ভোগ কৰিম বুজি পালেনে সেই যিটো আমি নিজৰ একাউণ্টৰ পৰা ফলটো উলিয়াম সেইটোক কৈছে প্ৰাৰব্ধ প্ৰাৰব্ধত যদি কেৱল পুণ্য আহিল তেতিয়াহ'লে সেই আত্মাটোৱে দৈব্য শৰীৰ লাভ কৰে স্বৰ্গত থাকিব পাৰে এই দেৱতাসকল যিমান আছে বুলি কয় এই দেৱতাবিলাক হৈছে পুণ্য ফল ভোগ কৰিবৰ কাৰণে পাইছে দেৱলোক কিন্তু কেতিয়ালৈকে থাকিব তাত দেৱতা হয় এনেকুৱা নহয় যে এবাৰ দেৱতা হ'ল বাৰে বাৰে হ'ব অসম্ভৱ যেতিয়া প্ৰাৰব্ধত পুণ্য থাকে আপুনি ময়ো দেৱতা হৈ আছিলোঁ চাগে কেতিয়ালৈকে থাকে তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি নৱম অধ্যায় 21 নম্বৰ শ্লোক গীতা তাত কৈছে হে অৰ্জুন তেতিয়ালৈকে এটা জীৱই স্বৰ্গলোকত থাকিব পাৰিব দেৱতা শৰীৰ ধাৰণ কৰি যেতিয়ালৈকে তাৰ প্ৰাৰব্ধত পুণ্য থাকে পুণ্য ক্ষয় ভৰিলে পুনৰ নৰকত মজয় আকৌ 84 লাখ ভ্ৰমণ কৰিব লাগিব আৰু যদি আপোনাৰ প্ৰাৰব্ধত সঞ্চিত কৰ্মৰ পৰা উলিয়াওঁতে কেৱল যদি পাপ আহিল পাপ বেয়া ফলবিলাক সব বেয়া ফল তেতিয়া কি পাব শৰীৰ ইতৰ প্ৰাণী কুকুৰ মেকুৰী গাধ ঘোঁৰা কীট পতংগ পোক পৰুৱা গছ বন তৰু লতা তৃণ যত যিমান আছে এইবিলাক সব অধোজনী বুলি কৈছে পাপৰ জনী মানুহৰ শৰীৰ কেতিয়া পায় যেতিয়া পাপ পুণ্যৰ মিশ্ৰণ থাকে
সেইকাৰণে মানুহৰ জীৱনত সুখ আৰু দুখ দুইটা আহে। বৰ ইণ্টাৰেষ্টিং কথা। আমি দুইটা লৈ আহিছোঁ, পাপো লৈ আহিছোঁ, পুণ্য ফলো লৈ আহিছোঁ ভোগ কৰিবলৈ। যাৰ পুণ্যৰ পৰিমাণ বেছি তেওঁলোকে ভাল ভাল ঘৰত জন্ম লাভ কৰিলে, কোনোবা সন্তৰ ঘৰত, কোনোবা ধনীৰ ঘৰত, কোনোবা জ্ঞানীৰ ঘৰত, কোনোবা ভকতৰ ঘৰত। আৰু যদি পাপৰ পৰিমাণটো বেছি তেতিয়াহ'লে দুখ পাইছে বেছিকৈ। কিন্তু সুখ আৰু দুখ প্ৰত্যেকে নিজৰ জীৱনত মানুহৰ শৰীৰত ভোগ কৰিবই লাগিব, এইটো বাউন। কিয়? আমি মিশ্ৰিত কৰ্মফল লৈ আহিছোঁ। কিন্তু এই মিশ্ৰিত কৰ্মফল পাবৰ কাৰণে শতকোটি জন্মান্তৰে হোৱে মহাভাগ। বহুত কোটি জন্মৰ পিছতহে সেই ভাগকণ পায় এই শৰীৰটো পাবৰ কাৰণে। সেইকাৰণে প্ৰহ্লাদে কৈছে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি সেন্থৰে। বুজি পাইছেনে নাই? সেইকাৰণে প্ৰহ্লাদৰ লজিক হ'ল এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰ। ইমান এটা দুৰ্লভ শৰীৰ যিহেতুকে পাইছা, গতিকে ভক্তি কৰা। এতিয়া ভক্তি কৰিম কি? ভক্তি কৰিম তো ভক্তি কৰা চবেই কয়, ভাষণততো কৈ থাকে আহা ভক্তি কৰা। ভক্তি কৰিব কি? কি কেইটামান আমি ঘোষা মুখস্থ কৰি ৰাতিপুৱা গধূলি গাম সেইটোৱে ভক্তি নেকি? হে নহয়, অকল সেইটোৱে ভক্তি নহয়, এইটো ভক্তিৰ এটা পাৰ্ট, এইটো অতি দৰকাৰী। ভক্তিৰ বিষয়ে নাৰদে কৈছে স অস্মিন পৰম প্ৰেম অমৃত স্বৰূপাচ। ভক্তি মানে পৰম প্ৰেম, প্ৰেমৰ চূড়ান্ত অৱস্থাটো ভাল পোৱা। ভাল পাব লাগিব কাক? কৃষ্ণক। কৃষ্ণক ক'ত ভাল পাব? ক'ত আছে কৃষ্ণ? কপিল প্ৰভুৱে দেৱহূতিক কৈছে, মাতৃ দেৱহূতি ৩য় স্কন্ধত অহম সৰ্বেষু ভূতেষু ভূতাত্মানাম অৱস্থিত সদা তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। ৩:২৯-২১ ৩য় স্কন্ধ ২৯ নম্বৰ অধ্যায় ২১ নম্বৰ শ্লোকত কপিল প্ৰভুৱে মাত দেৱহূতিক কৈছে, মা সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নাহি তাৰ ফল কিছু হবে বিৰম্বন। মই সমস্ততে আছো, যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময়িটো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্তে জগত কৃষ্ণ হেন মনে মানা। হয় বাপ, কিবা ক'ব বিচাৰিছে? কৃষ্ণ, হয়। আমি এটা প্ৰশ্ন আপোনালৈ আগবঢ়াইছোঁ। হয় হয় এই আপুনি আগতে উল্লেখ কৰিছিলে আগতে যে লিংগ শৰীৰ। হয় হয় ভাগৱতত লিখা আছে লিংগ দেহ ভাগিলেহে পাইবা মুখ্য পদ। হয়, সুন্দৰ। তেতিয়াহ'লে লিংগ শৰীৰৰ সংজ্ঞাটো আৰু আপোনাৰ মুখ্য পদৰ ব্যৱস্থাটো কেনেকুৱা হ'ব পাৰে? বৰ সুন্দৰ অকণমান দিব। হয় হয়। লিংগ শৰীৰ 18টা সূক্ষ্ম তত্ত্বৰ দ্বাৰা সৃষ্টি হৈছে বাপ। আপুনি লিংগ শৰীৰত 5টা জ্ঞানেন্দ্ৰিয় সূক্ষ্ম অৱস্থাত, 5টা কৰ্মেন্দ্ৰিয় সূক্ষ্ম অৱস্থাত, পঞ্চ প্ৰাণ মন বুদ্ধি অহংকাৰ, এই 18টা তত্ত্ব মিলি পেলাই লিংগ শৰীৰ হৈছে। লিংগ শৰীৰ আপুনি কেনেকৈ গম পাব? ইয়াৰ একেবাৰে সুন্দৰ উদাহৰণটো বুজক। আপুনি ৰাতি ধৰক শুই আছে, শুই থাকোঁতে কেতিয়াবা আপুনি দেখা পায় যে মই গুৱাহাটী গৈছোঁ। এজ ইট ইজ আপোনাকে দেখেনে নাই? মই অমুকৰ লগত কথা পাতিছোঁ, মই ডিব্ৰুগড় গ'লোঁ, মই শিৱসাগৰ গ'লোঁ, মই যোৰহাট গ'লোঁ, মই অমুকক লগ পাইছোঁ, মই কথা পাতিছোঁ। কোনটো শৰীৰ যায়? আপোনাৰতো স্থূল শৰীৰটো বিচনাত আছে, বুজি পালেনে নাই? কিন্তু আপুনি দেখা পাইছে যে মই নিজে গুৱাহাটী গৈছোঁ, মই নিজে চাই আহিছোঁ, মই অমুকক কথা পাতিছোঁ। এই যিটো শৰীৰ যায় সেইটোৱে আপোনাৰ লিংগ শৰীৰ। এইটো কেতিয়া নাইকিয়া হ'ব জানেনে নাই? যেতিয়া আপোনাৰ কৰ্মফল য'ত সাঁচি ৰাখিছে, যিটো আপোনাৰ একাউণ্ট, এই সঞ্চিত কৰ্মফলবিলাক যিদিনা বাৰ্ষ্ট হ'ব, আপোনাৰ কাৰণ শৰীৰটোত যিবিলাক বাসনা থাকে এইবিলাক যেতিয়া শূন্য হ'ব, তেতিয়া আপুনি পুনৰ আকৌ শৰীৰ ধাৰণ কৰিবলগীয়া একো বস্তুৱে নাথাকে। যদি আপুনি ভোগ কৰিবলৈ একোৱেই নাই, তেতিয়া শৰীৰ ধাৰণ কৰিবলৈ নাই, আৰু লিংগ শৰীৰটো তেতিয়া নষ্ট হৈ যাব। বুজি পালেনে? তেতিয়া সেইটোৱেই তাৰমানে মুক্তি, সেইটোৱে নিৰ্বাণ। তাৰপিছত আপোনাৰ আপুনি মিলি গ'ল আৰু তেতিয়া এইটো কোনো কথা নাই। বুজি পালে বাৰু? সেইটোকে লিংগ শৰীৰ বুলি কৈছে। কাৰণ শৰীৰটোত আমাক বহু জনমৰ সংস্কাৰবিলাক জমা হৈ থাকে, তাত বাসনাবিলাক থাকে। সেইকাৰণে গীতাত অৰ্জুনক কৈছে স্বপ্নতি হব স্বৰূপ প্ৰাক শৰীৰ বিমুক্ষণাত কাম ক্ৰোধ উদ্ভৱম বেগম স্বযুক্ত সুখী নৰ। 5ম অধ্যায় 23 নম্বৰ শ্লোক গীতা। তাত কৈছে যে হে অৰ্জুন, যদি কোনোবা এজন ব্যক্তিয়ে মৃত্যুৰ প্ৰাক মুহূৰ্তত তেওঁৰ কাম ক্ৰোধৰ পৰা উৎপন্ন হ'ব পৰা এই
কামনা বাসনাৰ বেগটো যদি শূন্য কৰি দিব পাৰে, গতিটো যদি শূন্য কৰি দিব পাৰে, তেনে সেইজনে যোগী, সেইজনে সুখী, পৰম গতি তেওঁ লাভ কৰিলে। আমি কামনা বাসনাবিলাকৰ কাৰণে, তৃষ্ণাৰ কাৰণে আমাৰ আহি থাকিবলগীয়া হৈছে, সেইবিলাকে জমা হৈ আছে, সেইবিলাকে আমাৰ সঞ্চিত কৰ্ম হৈ আছে, কৰ্মফল। বুজি পাইছে বা কৃষ্ণ? এতিয়া ইয়াত কৈছে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক। এতিয়া ভকতি মানে কি আমি আলোচনা কৰিছিলোঁ যে ভক্তি কৰা মানে কেৱল এই যে আমি কৈ আছোঁ যে ঘোষাপাত কৰিলোঁ, শ্ৰৱণ কৰিছোঁ, কীৰ্তন কৰিছোঁ, এইটো ইয়াৰ এটা অংশ। ইয়াৰ পৰা এয়া কৰিলে কি হ'ব? মনৰ ভাৱবিলাক শুদ্ধ হ'ব। মনৰ ভাৱ শুদ্ধ হ'লে আপোনাৰ যিটা 6 ৰিপু আছে, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ বা আন আন যিমান নিগেটিভ বস্তু আছে, যেনেকৈ কালীয় দমনত কালীয় নাগক সহস্ৰ ফনা বুলি কৈছে, ক'ৰবাত শ ফনা বুলি কয়, 100টা। তাৰমানে কৌৰৱৰ 100টা পুত্ৰ। বাপজনে সুধিছিলে যে 100টাৰ মানে কি থাকিব পাৰে অৰ্থটো? এই যে 100 বস্তুটোতো আছে, তাৰমানে নিগেটিভ গোটেই বস্তুবিলাক, এই নিগেটিভ বস্তুবিলাক। গতিকে এটা কথা আমি বুজি ল'ব লাগে। এতিয়া ইয়াত কৈছে যে ভকতি মাৰ্গত যাবৰ কাৰণে, ভক্তি কৰিবৰ কাৰণে এই যে আমি শ্ৰৱণ কীৰ্তন কৰিছোঁ, ইয়াৰ মূল বস্তুটো হৈছে আমাৰ ভাৱৰ শুদ্ধতা। আৰু গুৰুজনে ইণ্টাৰেষ্টিং কথা, প্ৰহ্লাদে কি কৈছিল? প্ৰহ্লাদে নৱবিধ ভক্তিৰ কথা কৈছিল। শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম পাদসেৱনম অৰ্চনম বন্দনম দাস্যম সাক্ষ্য আত্মনিবেদনম। 7:5-23 ভাগৱত 7ম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক। কিন্তু গুৰুজনাই আমাক ক'লে যে যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতহন্ত শ্ৰেষ্ঠতৰ। কিয় ক'লে? শ্ৰৱণক প্ৰমুখতা কিয় দিলে? ভক্তি মাৰ্গৰ মূল ষ্টেপটোৱে, প্ৰথম খোজটোকে শ্ৰৱণ বুলি ক'লে। কিয়? কাৰণ আমি ৰত্নাৱলী গাওঁ নহয়, শুনা সভা সদপদ যুগুতি বচন হৰি ভকতিৰ আদি জানিবা। শ্ৰৱণ বা কীৰ্তন আমি গাওঁনে নাই? এই শ্ৰৱণ কিয় মহন্তৰ মুখেদি কথা শুনিব দিছে? কিয়? ইয়াৰ তত্ত্বটো বুজি লওক। যদি আপোনাক কোনোবা এজন মানুহে যদি কয় যে বাপ আপুনি দেখোন ডেইলি ধুনীয়া হৈ আহি আছে, আপোনাৰ কেনেকুৱা লাগে? ভাল লাগে নাই? আপুনি একদম আনন্দিত হ'বনে নাই? আৰু যদি আপোনাক কোনোবা বেয়াকৈ কয়, তেতিয়া মন মৰি যাব, ক্ৰোধ উঠিব, খং উঠিব। কিন্তু তেওঁতো কথা কেইটামানহে কৈছে আপোনাক, শব্দ কেইটামানহে কৈছে মাত্ৰ। এই শব্দকেইটা শুনিয়ে আপুনি কেতিয়াবা আনন্দিত হৈছে, কেতিয়াবা ক্ৰোধিত হৈছে, কেতিয়াবা দুখী হৈছে। কিয়? তাৰমানে গ্ৰাম্য কথাকেইটা কওঁতে আপোনাৰ এনেকুৱা হৈ গৈছে। আৰু আপোনালোকে জানি আচৰিত হ'ব, আমাৰ 99.9% মানুহে যোনে আধ্যাত্মিক শিক্ষাৰ লগত জড়িত হোৱা নাই, তেওঁলোকে হাতৰ চাবিকাঠি আমি বেলেগক দি থৈছোঁ সুখ দুখৰ। তই যেতিয়া ইচ্ছা কৰ মোক সুখী কৰিব পাৰ, যেতিয়া ইচ্ছা কৰ মোক দুখী কৰিব পাৰ। কোনোবা এজন গৈ ৰাতিপুৱাই আপোনাক গালি পাৰিলে দিনটো আপুনি দুখী হয়নে নহয়? আপোনাক যদি ৰাতিপুৱাই এজনে আহি ভাল প্ৰশংসা কৰি গ'ল, আপুনি দিনটো সুখী হয়নে নহয়? তাৰমানে কি? তাৰমানে আপোনাৰ নিজস্ব একোৱে নাই, এই বেলেগে চলাই আছে। বুদ্ধদেৱ খুজিবলৈ যাওঁতে এখন ঘৰত সোমাই ভিক্ষাম দেহি, গৃহস্থজন ওলাই আহিল, ক'লে ইমান ডেকা মানুহ, এইবিলাক তোৰ এনেকৈ এক্টিং কৰিবলৈ আহিছ, খালি খুজি মাগি খাওঁ, কাম কৰিব নোৱাৰ, হেন তেন। আধা ঘণ্টা গালি পাৰি দিলে, আধা ঘণ্টা। বুদ্ধদেৱ নিৰ্বিকাৰ ৰৈ আছে। গালি পাৰি যেতিয়া গৃহস্থজন ভাগৰি গ'ল, তেতিয়া বুদ্ধদেৱে কৈছে ভিক্ষাম দেহি। মানুহজনে কৈছে তোৰ লাজ বোলা বস্তুটো নাই, এই যে আধা ঘণ্টা যে মই গালি পাৰিলোঁ তোৰ একো নহ'লে। বুদ্ধদেৱে সুন্দৰ এটা উদাহৰণ দিছিল। কৈছে ধৰি লওক আপুনি কাৰোবাৰ ঘৰলৈ গৈছে এটা উপহাৰ লৈ। আমি যেনেকৈ বিয়া খাবলৈ গ'লে প্ৰেজেণ্ট লৈ যাওঁ, বাৰ্থডে খাবলৈ গ'লে, আপুনি কাৰোবাৰ বিয়াত গৈছে, উপহাৰ এটা লৈ গৈছে, বা কাৰোবাৰ ঘৰলৈ গৈছে, কিবা উপহাৰ নিছে। যিজনক আপুনি উপহাৰটো দিলে তেওঁ ক'লে ক্ষমা কৰিব, আপোনাৰ উপহাৰ মই ল'ব নোৱাৰোঁ। এতিয়া উপহাৰটো কাৰ হাতত থাকিব? আপুনি কাৰোবাক দিছিলে, তেওঁক মানা কৰি দিলে, ভাই তুমি দিয়া বস্তু মই ল'ব নোৱাৰোঁ, ক্ষমা কৰিবা। এতিয়া উপহাৰটো কাৰ হাতত থাকিব? যিজনে নিছে। বুদ্ধদেৱে কৈছে তুমি ইমান সময় মোক যি গালি পাৰিলা, মই তাৰ ইমানকণো লোৱা নাই, মই গ্ৰহণ নাই কৰা। তাৰমানে এই গালি সোপা তেওঁৰ লগতে থাকিল আৰু লগে লগে দীঘল পৰিল, শিষ্যত্ব স্বীকাৰ কৰিলে। কিন্তু আমাৰ সাধাৰণ মানুহৰ ক্ষেত্ৰত এনেকুৱা নহয়। সাধাৰণ গ্ৰাম্য কথাবিলাকে আমাক প্ৰভাৱিত কৰে। এই সৰু